এখন নতুন কিতাপৰ জন্ম হ'ল শুভ্ৰকিঙ্কৰ গোস্বামী ডাক্তৰ শুভ্ৰকিঙ্কৰ গোস্বামী এজন সফল লেখক কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে হ'ল নীল নক্ষত্ৰৰ সুৰ আমি জন অৰণ্যৰ মাজে মাজে চিকিৎসকৰ দিনলিপি কেইবাখনো কিতাপ ওলাইছে নুফুলা ফুলৰ সুবাস আৰু এই কিতাপৰ মাজতে আৰু এখন কিতাপ সংযোজন হ'ল আৰু সেইখন হ'ল এইখন ইমাৰ্জেঞ্চি লেণ্ডিং ইতিমধ্যে উন্মোচন হৈ গ'ল আৰু আমি মৰমলেন্দৰ হৈ ময়ে কিতাপখন কিনিব বিচাৰিছোঁ আৰু আমাৰ ৰাজীৱ আছে কিমান দাম কিতাপখন ইমাৰ্জেঞ্চি লেণ্ডিং কিতাপখনৰ দাম 150 টকা এইখিনি আৰু ছাৰৰ এখন বৰ নিৰ্ভৰযোগ্য কিতাপ বৰ সুন্দৰ লিখনি ছাৰৰ আমি কিতাপখন ল'ম এতিয়া তেনেহ'লে তো আমি কিমান টকা দিব লাগিব এতিয়া আমি 135 দিব লাগিব ন ঠিক আছে হয় হয় গতিকে আমি আজি ভাল লাগিছে যে উন্মোচনী অনুষ্ঠান মানে ফ্ৰী বিতৰণ কালি মই দাদাক হোৱাটছআপত দিছোঁ কিতাপখন যেন ফ্ৰী বিতৰণ নকৰে আমি নিউজ কৰিলোঁ আমি এটা ফ্ৰী ল'ব নালাগে উন্মোচকসকলে ফ্ৰী ল'ব নালাগে উপস্থিতসকলে ফ্ৰী ল'ব নালাগে তো সেইবাবে ভাবিছোঁ যে আমি নিজে কিতাপখন কিনিলোঁ আহক আমি কিতাপেদৰে কিতাপৰ নামত টকা খৰচ কৰাটো এটা ঈশ্বৰৰ আশীৰ্বাদ লাভৰ অন্যতম উপায় বুলি ভাবোঁ আৰু আমি সেই কামটো কৰিব বিচাৰিছোঁ এখন নতুন কিতাপ মোৰ আজি হ'ল আৰু এই হ'ল ইমাৰ্জেঞ্চি লেণ্ডিং এতিয়া আমি ইয়াৰ বাবে যিটো নিৰ্ধাৰিত মূল্য 135 টকা আমি দিম এতিয়া